ধৰ্ম নহয় জানো এইটোৱে কৰ্মইটো নিজৰ ধৰ্ম হয় নাই এইটোত যদি আপোনাৰ কৰ্মস্থলীটোৱে যদি লেতেৰাকৈ ৰাখিছে তেতিয়াহ'লে মোৰ চাকৰিটো মই চাফা কৰি থাকিব জ্বলোৱা কাৰবাৰ এইটো মই কৈছোঁ ইয়াতে পটককৈ যদি জুই চলা এটা কাঠি এটা পৰে ন প্ৰথম যিটো থ্ৰেডটো লাইফ হ'ব সেইটো আপোনালোকৰ এইপিনে থকা মানুহকেইজনৰে কিন্তু বুজিছে সেইকাৰণে সোমবাৰলৈকে আপোনালোকে সেইটো হাজিৰা লগাই কৰে ট্ৰাক বেলেগকৈ ভাড়া লগাই কৰে একেবাৰতে চাফা আপোনালোকে কৰাই দিব তাৰপিছত ভাল পালোঁ মই খুব সুখী মই অলপ দিনৰ পাছত মই নিজে কমপ্লেইন কৰিবলৈ আছিলোঁ নাই ঠিক আছে নহ'লে আমি উপায় নাপায় আমি টেক্স কালেক্টৰ আছে ব্লকৰ আছে আমি তেওঁলোকৰ পৰা টেক্স হেৰি কৰাবলৈ আৰম্ভ কৰিম তাতো যদি আমি নিৰুপায় হওঁ তেতিয়াহ'লে আমি বিভিন্ন আমাৰ প্ৰভিজন আছে DDMA আণ্ডাৰত আছে হেৰিয়ত আছে আমি চিল কৰিবলৈ বাধ্য হ'ম মৰাণৰ মাছ বজাৰত জাবৰৰ পাহাৰ দেখি হতভম্ব স্থানীয় প্ৰশাসন মাছ বেপাৰীসকলক প্ৰশাসনৰ শেষ সকিয়নি ডিব্ৰুগড় জিলা মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ দৈনিক বজাৰৰ মাছ বজাৰৰ জাবৰৰ পাহাৰ আৰু দুৰ্গন্ধময় পৰিৱেশ দেখি চক্ৰ বিষয়া অংকন জ্যোতি ফুকন আৰু মৰাণ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া দান্তেজিৎ দেউৰী হতভম্ব হৈ পৰে অসমীয়া যুৱ মঞ্চৰ স্মাৰক পত্ৰ যোগেদি জাবৰ দমৰ সন্দৰ্ভত মাছ বজাৰ পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হৈছিল বিষয়াগৰাকী মাছ বেপাৰীসকলক সপ্তাহটোৰ ভিতৰত জাবৰ নিষ্কাশন আৰু নিয়মিতভাৱে পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ শেষ সকিয়নি প্ৰদান কৰাৰ লগতে নিৰ্দেশ অমান্য কৰিলে কঠোৰ ব্যৱস্থা লোৱাৰ সকিয়নি প্ৰদান কৰে এই সময়ছোৱাতে দৈনিক বজাৰত জাবৰৰ পৰ্যবেক্ষণ কৰি জাবৰ নিষ্কাশনৰ নিৰ্দেশ মৰাণ দিখাৰী গাঁও পঞ্চায়ত প্ৰতিনিধিক নিৰ্দেশ দিয়ে হয় আজি এটা আমি যুটীয়া অভিযান আমি মৰাণ ডেইলি মাৰ্কেটত কৰিছিলোঁ আমাৰ আৰক্ষী প্ৰশাসন আৰু ব্লকৰ ফালৰ পৰা তেখেতসকলৰ টেক্স কালেক্টৰ ইঞ্জিনিয়াৰসকল আছিলে আমি আজি এটা জাষ্ট জইণ্ট ইনস্পেকশ্যন এটা কৰিলোঁ আৰু সেইটো বেচিকেলি চাফ চিকুণতাৰ আৰু যিটো এটা পাব্লিক কমপ্লেইণ্ট আমি পাই আছিলোঁ যে বিশেষকৈ মাছৰ বজাৰটো যে খুব এটা কদৰ্যময় পৰিৱেশ এটা আৰু যিটো আমাৰ থাৰ্মকলখিনি যিখিনি যেনেকৈ ডিছপ'জ কৰিব লাগে তেনেকৈ ডিছপ'জ কৰা নাই তো সেইখিনি আমি ইনস্পেকশ্যন কৰিবলৈ আহিলোঁ আজি প্ৰিলিমিনাৰী এটা আমাৰ এইটো অভিযান আছিলে আৰু সেই অভিযানত আমি কোনো ধৰণৰ আমি আজি ফাইন বা তেনেকুৱা ধৰণৰ একো প্ৰশাসনে চিলিং কৰা বা তেনেকুৱা একো লোৱা নাই কিন্তু তেখেতসকলক আমি এটা জাননী হিচাপত আমি গণ্য কৰিবলৈ দিছোঁ এইটো আৰু যাতে যদি আন এইকেইদিনত সোমবাৰলৈকে বা নেক্সট সপ্তাহৰ ভিতৰত যদি তেখেতসকলে যদি বজাৰখন যিহেতু যদি চাফ চিকুণ এটা পৰিৱেশলৈ লৈ নানে তেতিয়া আমি প্ৰশাসনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম আৰু ইয়াতে আমি মৰাণবাসী ৰাইজলৈ আৰু ব্যৱসায় যিসকল লোক আছে তেখেতসকলৰ এটাই আহ্বান আমাৰ প্ৰশাসনৰ ফালৰ পৰা যে মৰাণ যিটো অঞ্চল আছে মৰাণ যিখন মাৰ্কেট আছে সেইটো নিজৰ ঘৰৰ নিচিনা ইয়াতে ব্যৱসায় কৰি পেলাই সকলোৱে যিখন জীৱন নিৰ্বাহ কৰি আছে বা ঘৰ চলাই আছে তো সেইটো ঘৰৰ নিচিনাকৈ ঘৰৰ পদূলিটো যেনেকৈ চাফ চিকুণকৈ ৰাখে তেনেকৈ আমি মৰাণখনৰ এটা সুন্দৰ পৰিৱেশ এটা ৰাখিব লাগিব তাতে যাতে ইয়াতে আমাৰ টুৰিষ্ট আহে বা আন অঞ্চলৰ পৰা যোনসকল লোক আহে তেখেতসকলে এটা ভাল ধাৰণা এটা লৈ যায় ইয়াৰ পূৰ্বেও স্থানীয় প্ৰশাসন আৰক্ষীয়ে বহুবাৰ এইটো প্ৰয়াস কৰিলে কিন্তু আজিলৈকে মাছৰ বজাৰৰ সমস্যা সমাধান নহয় এইটো এটা মানে কণ্টিনিউৱাছ প্ৰচেছ হয় মানে যে এইটো আজি কৰিলোঁ কাইলৈ আকৌ নকৰিলোঁ তেনেকুৱা হ'লে নহ'ব এইটো আমি এটা কণ্টিনিউৱাছ প্ৰচেছত আমি লৈ যাব লাগিব যাতে এইটো এটা অভ্যাস আমি যেনেকৈ ৰাতিপুৱা শুই উঠিলোঁ পানী এগিলাচ খালোঁ তেনেকুৱা টাইপৰ কথা এটা হ'ব লাগিব যে এইটো হেবিটত ৱে অফ লাইফত আমি মানে ইনকালকেট কৰিব লাগিব সেই কথাখিনি সেইকাৰণে আমি এইটোৱে প্ৰচেষ্টা থাকিম যে আন যিখিনি আমাৰ কাম থাকে বা নৰ্মেল দৈনন্দিন আমাৰ যিখিনি কাম থাকে তাৰোপৰি ৰেভিনিউৰ বাহিৰে বা পুলিচৰ নিজৰ কামৰ বাহিৰেও আমি ইয়াৰ ওপৰতো বিশেষ গুৰুত্ব দিম আৰু সেয়ে কৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ সকলো ইয়াতে আমাৰ ৰাইজে সহযোগ কৰিছে আমাৰ স্থানীয় সংগঠনসকলো আছে আৰু লোকসকল আছে ইনফেক্ট ব্যৱসায় সন্থাও আমাৰ গণ্যমান্য ব্যক্তিসকল আছে তেখেতসকলে আমাক এইটোৰ লগত আমাক কোঅপাৰেট কৰিছে আৰু কোঅৰ্ডিনেট কৰিছে মৰাণ আঞ্চলিক সমিতিয়ে যোৱা মঙলবাৰ 23 তাৰিখে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে আমাৰ ৰাজচক্ৰ বিষয়া ডাঙৰীয়াক তেখেতে সেই অনুৰোধ ৰাখি আজি বজাৰখনৰ চাফ চিকুণতাৰ ওপৰত পৰ্যবেক্ষণ কৰি পেলাই তেওঁলোকে দেখে বহুত দোকানীয়ে ডাষ্টবিন ব্যৱহাৰ কৰা নাই আৰু মাছ বজাৰ যিবোৰ কাৰ্টুন পেলনীয়া সামগ্ৰী সেইবোৰ চব পিছফালে পেলাই গোটাই থৈ দিছে কেনেবাকৈ জুই লাগিব পাৰে তাৰ কাৰণে তেওঁলোকে কৈছে ডাষ্টবিন ব্যৱহাৰ কৰক আৰু চাফ চিকুণতাটো কৰক তেওঁলোকক সোমবাৰলৈকে সময়সীমা বান্ধি দিছে নহ'লে তেওঁলোকে ফাইন কাটিম বুলি আমাক অৱগত কৰিলে এতিয়া বৰ্তমান আৰু সেয়ে আৰু সকলোকে আহ্বান জনাম যে আপোনালোকে চাফ চিকুণতাটো বজাই ৰাখক আৰু ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা ব্যৱহাৰ কৰক ব্যৱসায়টো কৰি যাওক আগলৈকে ধন্যবাদ